প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ বিৰুদ্ধে এজেৱাইচিপিৰ প্ৰতিবাদ নলবাৰীত শিক্ষামন্ত্ৰীৰ পুতলিকা দাগ কৰিলে এজেৱাইচিপিয়ে শিক্ষামন্ত্ৰীক পুতলা মন্ত্ৰী আখ্যা দিছে এজেৱাইচিপিয়ে আৰু এই দৃশ্য সহ দেখুৱাইছো উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ইখনৰ পাছত সিখন প্ৰশ্নকাকত ফাদিলৰ ঘটনা ইতিমধ্যে সকলো অৱগত হৈছে ইখনৰ পাছত সিখন প্ৰশ্নকাকত ফাদিল হৈছে আৰু তাৰ পাছতে শিক্ষা মন্ত্ৰী আৰু শিক্ষা বিভাগৰ বিৰুদ্ধে ক্ষুব্ধ হৈছে জনসাধাৰণ আৰু এজেৱাইচিপিয়ে শিক্ষামন্ত্ৰীক পুতলা মন্ত্ৰী আখ্যা দি পুতলিকা দাগ কৰিলে এনেদৰে উচ্চতৰ মাধ্যমিকৰ যি প্ৰথম বৰ্ষৰ যি পৰীক্ষা চলি আছে এই পৰীক্ষাটো সম্পূৰ্ণৰূপে আৰম্ভণিৰ পৰাই বিভিন্ন বিসংগতিৰে চলি থকা যেন আমাৰ পৰিলক্ষিত হৈছে কিয়নো যোৱাকালি গণিতৰ প্ৰশ্নকাকতখনো ফাদিল হৈছে লিক হৈছে আজি ইকনমিক্স আছিলে ইকনমিক্সৰ প্ৰশ্নকাকতখন যোৱাকালিতে ফাদিল হৈছে লিক হৈছে গতিকে অকৰ্মণ্য শিক্ষামন্ত্ৰীৰ পদত্যাগ আমি বিচাৰিছোঁ তেখেতৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি তেখেতে শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ কৰক কিয়নো এতিয়ালৈ তেখেতে এটাও পৰীক্ষা সুকলমে ভালদৰে পাতিব পৰা নাই আৰু শিক্ষা বিভাগটোৱে যি ধৰণে পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব লাগিছিল সেই পৰীক্ষাসমূহ তেখেতসকলে ভালদৰে অনুষ্ঠিত কৰিব পৰা নাই আৰু ৰণোজ পেগু ডাঙৰীয়া তেখেতে বৰ্তমান শিক্ষামন্ত্ৰী হৈ আছেনে নাই সেই কথাটো আমাৰ মনত প্ৰশ্ন হয় কাৰণ কিয় পৰীক্ষা এটি কোনদিনা হ'ব কেনেকৈ হ'ব এই গোটেই কথাটো হিমন্ত বিশ্ব শৰ্মাই নিয়ন্ত্ৰণ কৰে গতিকে ৰণোজ পেগু ডাঙৰীয়া হৈছে পুতলা শিক্ষামন্ত্ৰী সম্পূৰ্ণ অকৰ্মণ্য শিক্ষামন্ত্ৰী গতিকে অকৰ্মণ্য শিক্ষামন্ত্ৰী এটাৰ আৰু অসমত কাম নাই তেখেতৰ দায়িত্ব স্বীকাৰ কৰি তেখেতৰ পদৰ পৰা অতি শীঘ্ৰে তেখেতে পদত্যাগ কৰিব লাগে বাৰম্বাৰ যে শিক্ষাৰ্থীসকলৰ জীৱনৰ লগত যে হেতালি খেলাৰ অধিকাৰ শিক্ষা বিভাগে ক'ত পালে চলিত বৰ্ষৰ যে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ যোৱাকালি যে ইকনমিক্স বিষয়ৰ যে প্ৰশ্নকাকত এই প্ৰশ্নকাকত ইতিমধ্যে ফাদিল হৈছে আৰু সেই যে শিক্ষাৰ্থীসকলৰ জীৱনক লৈ যে বাৰম্বাৰ হেতালি খেলিছে এই ঘটনা এয়াই প্ৰথম নহয় ইয়াৰ পূৰ্বেও বহুবাৰ এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে বিভিন্ন বিষয়ৰ প্ৰশ্ন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ